কিন্তু এইবাৰ চৰকাৰৰ প্ৰত্যেকটো কৰাপশ্যন, প্ৰত্যেকটো দুৰ্নীতি, প্ৰত্যেকটো কেলেংকাৰী, প্ৰত্যেকটো অনিয়ম এটা এটাকৈ এইবাৰ ধৰা হ'ব। বিধানসভাৰ ভিতৰতো ধৰা হ'ব, বিধানসভাৰ বাহিৰতো ধৰা হ'ব। এইবাৰ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা আমাৰ দলৰ তৰফৰ পৰা লোৱা হ'ব। মইতো আপোনালোকক আহ্বান জনাওঁ, অসমবাসী ৰাইজক, যে কোনোবাই যদি কোনোবা ডিপাৰ্টমেণ্টৰ ডাঙৰ কেলেংকাৰীৰ বিষয়ে জানে, যিটো কেলেংকাৰীয়ে অসমৰ জনগণৰ যথেষ্ট ক্ষতি কৰিছে, অসমৰ ৰাজহুৱা ধনৰ লোকচান কৰিছে, তেনেকুৱা ধৰণৰ যদি আপোনালোকে কেলেংকাৰী জানে, মোক ৰাইজৰ দলৰ সভাপতি হিচাপে আপোনালোকে দিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 8822424271। আকৌ এবাৰ কৈ দিছো, এই হোৱাটছএপ নাম্বাৰত আপোনালোকে মোক অসম চৰকাৰৰ সকলো কেলেংকাৰীৰ তথ্য দিব পাৰিব। মোৰ হোৱাটছএপ নাম্বাৰটো হ'ল 8822424271। বহুতে ভাবে যে নাই অখিল গগৈ আকৌ কৈ দিয়ে নেকি চ'ৰ্চটো। মই পৃথিৱীত কেতিয়াও কোনো চ'ৰ্চৰ কথা নকওঁ, মই উল্টাকে কৈ দিওঁ যাতে কোনোদিন সেই চ'ৰ্চটোৰ কথা কোনো ভাবিব নোৱাৰে। মই যাৰ পৰা তথ্য পাওঁ তেওঁ সম্পৰ্কে 100% গোপনীয়তা ৰক্ষা কৰোঁ, 100% গোপনীয়তা ৰক্ষা কৰোঁ। গতিকে আপোনালোকৰ তথ্যবিলাকো সম্পূৰ্ণৰূপে তথ্যবিলাকৰ মানে আপুনি যে যোগান ধৰিছে সেইটো সম্পূৰ্ণৰূপে গোপনীয়তা ৰক্ষা কৰা হ'ব। আপোনালোকে মাত্ৰ তথ্য দিয়ক। এইবাৰ অসম চৰকাৰৰ প্ৰত্যেকটো চিণ্ডিকেটৰ কাহিনী, প্ৰত্যেকটো কেলেংকাৰীৰ কাহিনী, প্ৰত্যেকটো 2 নম্বৰী কাহিনী এইবাৰ ধৰা হ'ব, আৰু সেইকাৰণে মই আপোনালোকক সহযোগিতা আগবঢ়াবৰ কাৰণে আহ্বান জনাইছো।